হাজাৰৰো অধিক পৰিয়ালৰ খেতিপথাৰ ধ্বংস হোৱাৰ পথত ডুব গৈছে 10খনতকৈ অধিক গাঁৱৰ শ শ পৰিয়াল। জোনাই অসম অৰুণাচল সীমান্ত অঞ্চলত আজি পুৱাৰ ভাগৰ পৰা হোৱা মহলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা খৰচোতা ৰায়াং নদীয়ে আজি ছিঙিলে নদীৰ বাওঁ অংশৰ প্ৰায় 100 মিটাৰ গাইড বান্ধ। এই গাইড বান্ধ ছিগাৰ ফলত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰি সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ উপৰিও বন্ধ হৈ পৰিছে অঞ্চলটোৰ বাট পথ। নষ্ট হৈছে হাজাৰ হাজাৰ কৃষিভূমি। অঞ্চলটোত থকা 2 নং শ্ৰীৰামপুৰীয়া, বাৰচুক, 1 নং ৰাংকুপ দেউৰী, বিজয়পুৰ দেউৰী, কাৰ্ডংচুক, উত্তৰ কাৰ্ডংচুক, ভেকুলী, মধ্য লক্ষীপুৰ, মেম্বাৰচুক আদি গাঁৱকে ধৰি প্ৰায় 10খনতকৈ অধিক গাঁও সম্পূৰ্ণৰূপে ইতিমধ্যে জলমগ্ন হৈ গৃহবন্দী হৈ পৰিছে শ শ পৰিয়াল। এই বান্ধ ছিগাৰ পিছতে হাজাৰৰো অধিক পৰিয়ালৰ ৰাইজৰ খেতিপথাৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ উপৰিও সহস্ৰাধিক পৰিয়ালৰ ঘৰ বাৰীৰ লগতে কেইবাখনো বিদ্যালয় পানীত ডুব হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। দিনৰ 12টামান বজাত মুঠাটি ভঙাৰ পিছতে আমি গম পাইছোঁ যে ইয়াত পানী ডাঙৰ হৈছে আৰু ঘূৰি ওলাই আহি চাইছোঁ যোৱা বছৰ কিছুমান পাৰ্কৰ পাই নেৰি সেইটো বাঁহৰ ব্ৰুজ দিছিলে, এই বাঁহৰ ব্ৰুজটো উঠাই লৈ আহিলে তাতে পেলালে, তাৰ পৰা এইটো ভাগি আহিছে পানীটো দেখিছোঁ। এই আলিটো এতিয়া যদি ভাগে আমাৰ 2 নং শ্ৰীৰামপুৰীয়া, কাৰ্ডংচুক, ৰাংকপ দেউৰী, বিজয়পুৰ দেউৰী, চৌমিল, বেকেলী এনেকৈ কেইবাখন গাঁৱৰ অহা যোৱা যাতায়াতৰ ব্যৱস্থাটো অকণমান অসুবিধা হ'ব, বহুতে অসুবিধা হ'ব। যোৱা বছৰ আমাৰ MLA মহোদয়ে নিজে আহি ইয়াত বাঁহৰ দিছিলে, কিন্তু আমাৰ সমষ্টিৰ বিধায়ক ভগৱন্ত ছাৰে আহিছিলে আৰু আমাৰ গোটেই মানে সংগঠনৰ বহুত জনা বুজা মানুহো আহিছিলে আৰু আহি পিনি ইয়াত বাঁহৰ দিয়াৰ কাৰণে ভাল হৈছিলে। কিন্তু এই খৰালি মাহত ৰিপেয়াৰিং নকৰাৰ কাৰণে আকৌ মানে সমস্যাটো পুনৰ সৃষ্টি হৈছে। এইটো ৰাং নদী আৰু চুকান নলা বুলি কয়। অনিষ্ট মানে আমাৰ কৃষিভূমি এতিয়া প্ৰায় মানে 1000 বিঘা কৃষিভূমি অমিতপুৰ আৰু শ্ৰীৰামপুৰীয়া গাঁৱৰ আৰিমৰাৰ এনেকৈ 1000 বিঘা কৃষিভূমিটো লছ হ'বই আৰু এতিয়ালৈকে মোৰ 10 বিঘামান ৰোৱা হৈছে, এইটো গোটেই পানীৰ তলতে আছে, বাছে বা মৰে ক'ব নোৱাৰি। আৰু গৰু ছাগলীটোতো বহুত অসুবিধা হয়। মানুহৰ সমস্যাটো এতিয়া অলপমান যোৱাকালিলৈকে ৰ'দ হৈ থকাৰ কাৰণে অলপমান ঠিকে আছিলে, এতিয়া চাওকচোন আপুনি গাড়ীখন চোন, এই গাড়ীখন চালে আপুনি গম পাই যাব কিমান কষ্টত ওলাই আহি আছে, মানে অৱস্থা একেবাৰে বেয়া। মানে এইটো বন্ধ নকৰিলে যাতায়াতৰ ব্যৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ পৰিব, 4-5খন গাঁৱত একেবাৰে জৰাজীৰ্ণ হৈ পৰিব অহা যোৱাটো। কি কয় মই এইটোৱে কৈছোঁ যে চৰকাৰে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি প্ৰশাসনৰ যোগেৰে অলপ সোনকালে অহাকালিৰ ভিতৰতে ব্যৱস্থা যদি কৰি দিয়ে তেনেহ'লে নিশ্চয় আদিখনো বাচিব, সমাজখনো বাচিব। যোৱাৰ বছৰৰ নিচিনা বাঁহৰ বান্ধ দি মেৰামতি কৰি দিলে মানে বাচি যাব। এতিয়া আমাৰ 100 মিটাৰমান হ'ব, 100 মিটাৰ আৰু ছিঙি যোৱাৰ সম্ভাৱনা আছে, আৰু অলপ ডাঙৰ হ'লে মানে আমাৰ ৰাস্তাটোও ভাগি যোৱাৰ চান্স আছে।